মোৰ ল'ৰাটো বিশেষভাৱে সক্ষম তাক লৈ মই অসহায় হৈ পৰিছিলোঁ কেনেদৰে জীৱনটো পাৰ কৰিম ভাবি পোৱা নাছিলোঁ দিগবিদিক হেৰুৱাই মই পত্নী আৰু পুত্ৰক হত্যা কৰিলোঁ এই বিস্ফোৰক স্বীকাৰোক্তি এজন পিতৃ তথা স্বামীৰ আৰক্ষীৰ আগত এই কথা স্বীকাৰ কৰিছে নলবাৰীৰ বৰখৰকুছিৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত জগদীশ হালৈয়ে যোৱা 18 ফেব্ৰুৱাৰীৰ নিশা ঘটিছিল সেই ঘটনা সেইদিনা আছিল জগদীশ আৰু কবিতাৰ পুত্ৰ ঋষিকেশৰ জন্মদিন কেক কাটি জন্মদিন পালন কৰিলে আটায়ে তাৰ পিছত নিশা গামুচাৰে মেৰিয়াই হত্যা কৰে পত্নী আৰু কিশোৰ পুত্ৰক পত্নী পুত্ৰক হত্যা কৰি নিশাটো মৃতদেহৰ সৈতে কটাইছিল জগদীশে পিছদিনা পুৱাই পলায়ন কৰিছিল আলিপুৰদুৱাৰলৈ তাৰ পৰাই ফোনত কথা পাতিছিল ভাতৃ তপনৰ সৈতে সেই ফোন টেপিং কৰিছিল আৰক্ষীয়ে সেই সূত্ৰৰ ভিত্তিতে আলিপুৰদুৱাৰৰ এখন হোটেলৰ পৰা নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জগদীশক গ্ৰেপ্তাৰ কৰাৰ অন্তত মঙলবাৰে নিশা লৈ আহে নলবাৰীলৈ কৰোৱা হয় স্বাস্থ্য পৰীক্ষা যোনখিনি আমি সাইন্টিফিক এপ্লিকেশনছ আছে সেইখিনি আমি ইউটিলাইজ কৰিলোঁ আৰু আমি মানুহজনক যোনজন এলিজড একিউজ আছিলে জগদীশ হালৈ তেওঁক আমি ইণ্টাৰচেপ্ট কৰিব পাৰিলোঁ আপোনাৰ আলিপুৰদুৱাৰত 26 তাৰিখে এই মাহৰ আপোনাৰ এটা আমাৰ নলবাৰী থানাৰ পুলিচ টিম এটা আলিপুৰদুৱাৰলৈ গ'ল তাতে মানুহজনক এপ্ৰিহেণ্ড কৰিলে আৰু যোৱাকালি লৈ আনিলে এতিয়া আমি ইনভেষ্টিগেশ্যনটো আগবঢ়াই আছোঁ প্ৰথমে পত্নীক হত্যা কৰি তাৰ পিছত পুত্ৰ ঋষিকেশক হত্যা কৰে জগদীশে বিশেষভাৱে সক্ষম 15 বছৰীয়া পুত্ৰৰ বাবেই মানসিক চাপত থকাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে হত্যাকাৰী জগদীশে তেওঁৰ বাচ্চাটো ফিজিকেলি হেণ্ডিকেপ আছিলে তেওঁৰ ল'ৰাটো হাইপাৰ এক্টিভ হৈ আছিলে আৰু লগতে তেওঁ অটিষ্টিকৰো ইছ্যুজ আছিলে সেইখিনি ভিত্তিত মানুহজনে অলপ ডিষ্টাৰ্ব হৈ আছে এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নলবাৰী পত্নী পুত্ৰক হত্যা কৰা জগদীশ হালৈৰ কঠোৰ শাস্তিৰ দাবী কৰিছে স্থানীয় লোকে এনেকুৱা জঘন্য কাম কৰা ব্যক্তিসকলক আসলতে চৰকাৰে উচিত তদন্ত লৈ তেখেতৰ মুখিমূৰ কৰিব লাগে তেখেতক মই একদম এনেকুৱা শাস্তি বিচাৰোঁ এনেকুৱা মানুহক জীয়াই ৰাখিবই নালাগে সন্তানটো বিকলাংগ হোৱাৰ কাৰণে বহুত কষ্ট পাইছে তেখেতসকলে ডাঙৰ কৰাত তথাপিও এই সন্তানটোকতো তেখেতসকলে 14 বছৰে ডাঙৰ কৰিছে লালন পালন কৰিছে যদি এনেকুৱা বিৰক্তি অনুভৱ কৰিছে মাৰি পেলোৱাতকৈ অন্য পন্থা তেখেতক অনাথ আশ্ৰমত থৈ দিব পাৰিলে কোনো কিবা সন্তান ৰখাৰ ব্যৱস্থা আছে সেই ব্যৱস্থা কৰিব পাৰিলেহেঁতেন ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আহমেদৰ সহযোগত নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট NK TV